হুজুর বরাকত গেলে আমার ঘৰত থাকে, আমার ঘৰত খায় সব করে। অসমৰ ৰাজ্যক বুজাব বিচাৰিছে মোৰ দল ইমান ষ্ট্ৰং হৈছে, অলপ অহংকাৰ আহিছে। লাষ্ট সময়ত এনেকুৱাই হয়। বুজা গেল যে আমাৰ কাৰণে এই দলটো পিছত আছিল ইমান দিন, এতিয়াতো আৰু ওপৰত যাব। জানো 26ত 100টা সিট পাই যাব নাকি এনেকুৱা লাগে। চাম হাইলাকান্দিত ইডিঅপে কিমান সিট জিতে। আজিৰ দিনত মিটিং কৰি 50টা মানুহ একেলগত পায়নি, এইটোও চাম। ঠিক আছে, এতিয়া আৰু আমিতো আৰু শেষ নিলম্বন হৈ গৈছো, আৰু এতিয়া দলটো বহুত ওপৰত যাব পাৰিব। আমি কি কাৰণত ভৰিত ধৰিম ভাই? মইতো ইমান পাপ কৰা নাই। আমাৰ নিচিনা এজন বিধায়কক নিলম্বন কৰি দলটো যদি বহুত ওপৰত যায়, মই বিয়া নাপায় তাক ধন্যবাদ দিছো, ভাল কাম কৰিলে। আমাৰ আশীৰ্বাদ আছে, বদৰুদ্দিনৰ দল আগত যাওক, পিছফালে মই চিন্তা কৰিম টাইম আহিলে কি কৰা যায় না যায়। ৰাইজে যদি তোমাক বিচাৰে তে তোমাৰ দল চল নালাগে, এনেই ভোট দি দিব। কিমান টাইম ভোট খেলিলো, 4বাৰ হৈ গৈছে। 26ত আমি যদি জীয়াই থাকে ভোট খেলিম, 50,000 ভোটে লিড কৰিম। আপোনালোকে চাওক, মুখ্যমন্ত্ৰীটো খালি বিজেপিৰ নহয়, প্ৰত্যেক দলৰ MLA হয়। যদি বদৰুদ্দিন যায়, যদি পাপ নহয়, আৰু আমি গেলে যদি পাপ হয়, সেইটো হ'ব নি কওকচোন? 2-3 দিন আগতে এটা চকুৰ নোটিছ পাইছো। মোৰ এটা ল'ৰা আছে, ল'ৰাটো ৰাইজৰ দলত গৈছে। সেইটো যাবাৰ কাৰণে দলে মোক কৈছে দলৰ বহুত ক্ষতি হৈছে। চাওক, আগতে মোৰ ল'ৰা সৰু আছিল, আজিকালি ডাঙৰ হৈছে, লেখা পঢ়া শেষ হৈছে, উচ্চ শিক্ষিত ল'ৰা হয়। এই স্বাধীন দেশত পাছ কৰা হয়, কোনটো দল কৰিব সি নিজে জানে। সি উকিল গগৈ ৰাইজৰ দলত গৈছে, সেইটোৰ কাৰণে দলে মোৰ ওপৰত এইটো একশ্যন লৈছে। সেইটো লোৱাৰ কাৰণে আমি বিয়া পাবা নাই। আজি যদি আমাৰ নিচিনা এজন বিধায়কক যদি নিলম্বন কৰি যদি দলটো যদি বহুত ওপৰত যায়, তেতিয়া মই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ দিছো, ভাল কাম কৰিলে। মানুহক যদি দেখাব বিচাৰে অসমৰ যে এইবিলাক মানুহৰ কাৰণে আমাৰ দলটো পিছত আছিল, এতিয়া আৰু একদম উত্থান হৈ যাব দলটো, মই বিয়া নাপায় তাক ধন্যবাদ দিছো। এইটো এটা ৰাইজক দেখানোৰ কাৰণে যে মোৰ দল ইমান ষ্ট্ৰং হৈছে, দেখো ইমান একশ্যন লৈছো, সেইটোৰ কাৰণে আমি বিয়া পাবা নাই, ভাল পাইছো, ধন্যবাদ দিছো। মোৰ আশীৰ্বাদ আছে, দলটো ভালকে চলিলে। কাটলি চলাৰ MLA কৈছে, জানাজা দিছে, দল শেষ কৰি দিছে, পিছত ভৰিত ধৰিছে, সেইটো তাৰ নেচাৰ হয়। আমাৰ এইবিলাক নেচাৰ নাই। আমি কি কাৰণত ভৰিত ধৰিম ভাই? মইতো ইমান পাপ কৰা নাই। আমাৰ ল'ৰা আজিকালি MBA LLB কৰিছে, আমাৰ ল'ৰা কোন দল কৰিব আমি ক'ব পাৰিম নি? বাপ হিচাপে তো মই ৰিকুৱেষ্ট কৰিছো, সি কৈছে না আমি অখিল গগৈ দলত প্ৰতিবাদ কৰে, মই তাকে ভাল লাগিছে, তাৰ লগত যাম। সেইটোৱে একমাত্ৰ কাৰণ নেকি আপোনাক নিলম্বন কৰা? এইটো ইয়াৰ বেলেগ কি কাৰণ আছে? তাক ৰাজ্যৰ দলে যুৱ ফ্ৰণ্টৰ অসমৰ ছেক্ৰেটাৰী দিছে, জেনেৰেল ছেক্ৰেটাৰী দিছে, কিবা বৰাকলি ইনচাৰ্জ বনাই দিছে। সেইটো কথা। আমাৰ ছেলেতো ইডিঅ'ৰ কোনো মেম্বাৰো নহয়, আৰু আমিও কোনোদিন আছিলো নহয়। 5 দিন আগতে এটা নোটিছ গেছে যে ইডিঅ'ৰ মেম্বাৰ বুলি মোৰ ঘৰত প্ৰথম গেছে মোৰ লাইফত। এটা দলে কালি জাকিৰক কৰি দিলো, আজি মোক কৰি দিলো, এইটোতো বহুত ডাঙৰ এটা কথা। অসমৰ ৰাজ্যক বুজাব বিচাৰিছে মোৰ দল ইমান ষ্ট্ৰং হৈছে। বুজা গেল যে আমাৰ কাৰণে এই দলটো পিছত আছিল ইমান দিন, এতিয়াতো আৰু ওপৰত যাব। জানো 26ত 100টা সিট পাই যাব নাকি এনেকুৱা লাগে। 2টা সমষ্টি আছে, মাইনৰিটি সমষ্টি এটা আছে। আজি কৈ দিলো 26ত ভোট যদি আমি যদি জীয়াই থাকে ভোট খেলিম, 50,000 ভোটে লিড কৰিম। আপোনালোকে চাব, আমি আলগাপুৰ কাটলিচৰত খেলিম। কোন দলৰ পৰা খেলিব? আৰে আমাৰ জীৱনত কিমান টাইম ভোট খেলিলো, 4বাৰ হৈ গৈছে। জিলা পৰিষদ আছিলো 2বাৰ, এইটো MLA আছিলো। মোক আৰু কি কব? সারা জীবন আন্দোলন করিয়া মই সংগঠন করা মানুষ, এটা টাইমত বরাকর মোটর চেয়ারম্যান আছিলো। আমি হাইলাকান্দি জেলা ট্রাক মালিক সংস্থার প্রেসিডেন্ট আছিলো, আজিলৈ আছে। মই কি মোর জিন্দগিটো এনেই গেল, আর রাজনীতি করিবার ইমান মনো নহয়। এতিয়া 52 এজ হৈ গৈছে। 26ত আপনি কোন দলৰ পৰা খেলিব, নে নিৰ্দলীয় বা বেলেগ দলত গৈ জইন কৰি পেলাই? আমার আশীর্বাদ আছে, বদৰুদ্দিনৰ দল আগত যাওক, পিছফালে মই চিন্তা কৰিম টাইম আহিলে কি কৰা যায় না যায়। ৰাইজে যদি তোমাক বিচাৰে তে তোমাৰ দল চল নালাগে, এনেই ভোট দি দিব। আপনি হাততে খেলিব ইলেকশন 26ত? ইলেকশন তো খেলিম, যদি শরীর ঠিক থাকে, উপরলাই যদি ঠিক রাখে, তেতিয়া খেলিম। বিজেপিৰ লগত হলি গলি এবাৰ পীযুষ হাজৰিকা যাওঁতে আপুনি আমাৰ মানুহ বুলি কৈছিলে, এটা ভিডিঅ' ওলাইছে, সেইবিলাকো কাৰণ নেকি? মানে সেইবিলাক কাৰণ হলেতো 3 বছৰ আগৰ ঘটনা, 3 বছৰ আগতে নিলম্বন কৰিলো হয়তো। আমাৰ আজি তো কৰাৰ কথা নহয়। পীযুষ দাকতো আমি তো বিয়া কথা কোৱা নাই। পীযুষ দা মোক মৰম কৰি এনে কৈছে, তুমি ইডিঅ'ৰ সমষ্টিত ইমান কাম দিছো। আমি কৈছো তুমি আপুনি ইডিঅ'ৰ মানুহ, মেইন মানুহ, এইটো কৈছো। এতিয়া মুখত আহিছে, ফূৰ্তি কৰি কৈছো, দুইজনে ধেমালি কৰি কৈছো। মুখ্যমন্ত্ৰী তো খালি বিজেপিৰ নহয়, প্ৰত্যেক দলৰ MLA হয়। আমি সমষ্টিত যদি উন্নয়ন কৰিব লাগে, ৰাজ্যত যদি কাম কৰিব লাগে, মুখ্যমন্ত্ৰীৰ ওচৰত যাব লাগিব। যদি বদৰুদ্দিন যায়, যদি পাপ নহয়, আৰু আমি গেলে যদি পাপ হয়, সেইটো হ'ব নি কওকচোন? পঞ্চায়ত ইলেকশনত কি কৰিব? আমি আছো আৰু চাম হাইলাকান্দিত ইডিঅ'পে কিমান সিট জিতে। আজিৰ দিনত মিটিং কৰি 50টা মানুহ একেলগত পায়নি, এইটোও চাম। বিজেপিৰ মতে চলে, সকলোৱে কয় এইবিলাক মিছা কথা হয়। আমাৰ লাষ্ট এটাই কথা হ'ল, বদৰুদ্দিন আজমলে মোক 6 বছৰৰ কাৰণে নিৰ্মণ কৰিছে, সেইটোৰ ওপৰত মই খুচি আছো, মই ধন্যবাদ দিছো। তাৰ দলটো যাতে আৰু ভালকে চলে, মোৰ দোয়া আশীৰ্বাদ আছে। পুরা হাইলাকান্দির বরাবর মানুষ জানে কার কারণে এই হাইলাকান্দিত বারবার জিতিছিল। আর যদি একবার দুইবার জিতিয়াই যেতে ভাবিম আমি ফল করিছো, চাম আৰু আমি। মই সুধিব পাৰো হুজুরে, হুজুর বরাকত গেলে আমার ঘৰত থাকে, আমার ঘৰত খায় সব করে, ফার্স্ট
10 বছৰৰ পৰা সুধিব পাৰে একবাৰ ফোন কৰি নিজাম কি হৈছে কওক মোক নোটিছটো দিলে মই জবাব দি দিছো 24 ঘণ্টাৰ ভিতৰত যেনেকুৱা হৈছে ল'ৰা গেছে আৰু একো নাই আমিতো যোৱা নাই আপোনাৰ ইডিঅ'ৰ মেম্বাৰ কোনো যোৱা নাই আৰু কি ক'ব অলপ অহংকাৰ আহিছে পতনৰ আৰম্ভণি আৰু লাষ্ট সময়ত তেনেকুৱাই হয় অহংকাৰ হৈছে বদৰুদ্দিন আজমল অহংকাৰৰ কাৰণে ডুবিলে নেকি এইটো গোটা অসমত এটা দেখাব বিচাৰিছে যে মোৰ দল ইমান ষ্টেণ্ড লৈছে এইবিলাক মানুহৰ কাৰণে আমাৰ দলটো গেৰ আৰু এনেকুৱা দেখাব বিচাৰিছে UMF ধ্বংস হৈছিলে একেই AIDFৰ হ'ব নেকি আমি ক'ব নোৱাৰে আমাৰ দোৱা আশীৰ্বাদ আছে আমি এটা দলত যেতিয়া আছিলো এতিয়া দলৰ বিৰুদ্ধে ক'ব নোৱাৰো আৰু এনেকুৱা মানুহ নহয় মই বদৰুদ্দিন আজমলৰ এই দলৰ ওপৰত মোৰ দোৱা আশীৰ্বাদ আছে ভালকে চলাই যাওক যেনেকুৱা মোক বিলম্বন কৰিলে একো নাই চলাই যাওক সেইটো আমাৰ দোৱা আছে দলটোৰ প্ৰতি ভাল পোৱাটো আছে আছে দলটোৰ প্ৰতি ভাল পোৱা আছে আমাৰ এজনৰ কাৰণে সি দেখাব বিচাৰিছে অসমৰ ৰাজ্যক দেখাব বিচাৰিছে যে এইবিলাক MLAৰ কাৰণে আমাৰ দলটো গেছে ঠিক আছে এতিয়া আৰু আমিতো আৰু শেষ নিলম্বন হৈ গৈছো আৰু এতিয়া দলটো বহুত ওপৰত যাব পাৰিব আৰু